উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে বিষ্ণুপ্ৰসাদ ৰাভাৰ যি আদৰ্শ সেই আদৰ্শ প্ৰচাৰ কৰাৰ লগতে কিছুমান নিৰ্বাচিত ব্যক্তিক সমাজখনৰ বিভিন্ন ক্ষেত্ৰলৈ আগ্ৰহ নিৰ্বাচিত কিছুমান ব্যক্তিক তেওঁলোকে সন্মান যাচিছে, শ্ৰদ্ধা জনাইছে, বিভিন্ন উপাধি প্ৰদান কৰিছে। মই হাটখোলাবাসী ৰাইজৰ লগতে অল ইণ্ডিয়া জাৰ্নেলিষ্ট ইউনিয়নৰ সকলো কৰ্মকৰ্তালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিশেষকৈ মই আনন্দিত হৈছোঁ যে বিষ্ণুপ্ৰসাদ ৰাভাৰ যি আদৰ্শ বা যি চিন্তা, সেই চিন্তাটো সৰ্বভাৰতীয় পৰ্যায়ত বিয়পাবৰ কাৰণে হাটখোলাবাসী ৰাইজৰ যি প্ৰচেষ্টা আৰু অল ইণ্ডিয়া জাৰ্নেলিষ্ট ইউনিয়নৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টাক আমি প্ৰশংসা কৰিব লাগিব। কেৱল আমি হাত সাৱটি বহি থাকিলে আমাৰ বিষ্ণুপ্ৰসাদ ৰাভাৰ চিন্তাবিলাক আমি সমগ্ৰ বিশ্বৰ মাজলৈ লৈ যাব নোৱাৰিম। কিন্তু এনেদৰে ইমান এটা সীমাবদ্ধতাৰ মাজত অল ইণ্ডিয়া বা সৰ্বভাৰতীয় পৰ্যায়ৰ এটা অনুষ্ঠানে ইয়াত সভাখন আয়োজন কৰিছে আৰু বিষ্ণুপ্ৰসাদ ৰাভাক স্মৰণ কৰিছে, নতুন প্ৰজন্মক উৎসাহিত কৰিছে। মই ভাবোঁ খুব গুৰুত্বপূৰ্ণ কথা। আৰু মই সেইকাৰণে এটা কথা ক'ব বিচাৰোঁ যে হাটখোলাবাসী ৰাইজৰ যি চিন্তা বা যি দৰ্শন, এই গোটেই ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত বিয়পিব আৰু এই দিনটো স্মৰণীয় হৈ থাকিব। অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাই এটা মহান সভাই আহি আজি আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ অসমৰ বিশেষকৈ ডিব্ৰুগড় লাহোৱালৰ হাটখোলাৰ নিচিনা এটা গ্ৰাম্যাঞ্চলৰ ভিতৰত আহি এনে এটা মহান অনুষ্ঠান, বিশেষকৈ আমাৰ যিগৰাকী সৈনিক শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ দিৱস আজি উদযাপন কৰিলে, তাৰ বাবে আমি পোনপ্ৰথমে পত্ৰকাৰ মহাসভালৈ আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। আৰু লগতে আমাৰ ফালৰ পৰাও সেই মহান শ্ৰদ্ধাৰ শিল্পীগৰাকীলৈ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। তেখেতৰ আদৰ্শৰে আজি আমি আমাৰ নতুন প্ৰজন্মই বাট বুলিছোঁ আৰু আমি আশা ৰাখিছোঁ অনাগত দিনত উত্তৰ প্ৰজন্মই তেওঁৰ আদৰ্শকে সৰুগত কৰি দেশ, জাতি, ভাষা, সাহিত্য, সংস্কৃতিৰ হকে তেওঁ যি অক্লান্ত যুঁজ আছিলে, সেই যুঁজত যাতে অগ্ৰসৰ হৈ দেশ জাতিৰ মান সৰ্বভাৰতীয় পৰ্যায়ত অক্ষুণ্ণ ৰাখিবলৈ সম্ভৱ হয়, তাকেই কামনা কৰিছোঁ আৰু সকলোলৈ মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আচলতে অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাৰ বিষ্ণু ৰাভাদেৱৰ লগত সংগতি এইবাৰ কাৰ্যসূচী লৈছিলে। এনে এজন মহান ব্যক্তিৰ লগত কাৰ্যসূচী লোৱাৰ বাবে আমি বহু এটা আশা কৰি পেলাই কাৰ্যসূচীবিলাক আৰম্ভ কৰিলোঁ। 20 জুনতো আমি কিছু কাৰ্যসূচী লৈছিলোঁ আৰু আজি ল'ৰা ছোৱালীবিলাকৰ বাবেহে আমি 29 তাৰিখটো লৈছিলোঁ। আপোনাৰ চিত্ৰাংকন প্ৰতিযোগিতা লৈ পেলাই বিষ্ণু ৰাভা সংগীত, এইবিলাক দিনজোৰা কাৰ্যসূচী সুন্দৰকৈ আমি সফলতা কৰিব পাৰিলোঁ। তাৰ বাবে আমি ধন্যবাদ দিছোঁ এই অঞ্চলৰ সমূহ ৰাইজক। আৰু যি ধৰণে দিল্লী, ইউপিৰ পৰা যিসকল অতিথি আহিছে, সেয়াও আমাৰ বাবে এটা সাহস যে সৰ্বভাৰতীয় পত্ৰকাৰ পৰিষদৰ যে প্ৰত্যেকে সহযোগ কৰিলে, বৰ সুন্দৰকৈ আমি কাৰ্যসূচীবিলাক নি আছোঁ। আজি আমি দেখিবলৈ পাইছোঁ আমাৰ মুখ্য সম্পাদক দিবাকৰ দত্ত, কাৰ্যকৰী সভাপতি তপন শইকীয়া, তেওঁলোকৰো এক সুন্দৰ উপস্থাপন, সহযোগ, বলিষ্ঠ সহযোগ আমি দেখিবলৈ পাইছোঁ। কুকিল বৰুৱাদেৱক আমি তেজপুৰৰ পৰা তেখেত আহি পেলাই সুন্দৰ সহযোগ কৰিছে। গতিকে এই ধৰণৰ কাৰ্যসূচী যদি আমি ভৱিষ্যতেও ইয়াত লওঁ আৰু সফলতা পাম বুলি আশা ৰাখিছোঁ। হয়, আমি এটা চিন্তা কৰিছিলোঁ, কিছু ব্যক্তিক আমি সমাজত লৈছিলোঁ। অসমৰ বহু ব্যক্তি আমি দেখিবলৈ পাইছিলোঁ শিক্ষাৰ লগত জড়িত, কৃষিৰ লগত জড়িত বা আপোনাৰ অন্য সামাজিক কামৰ লগত জড়িত, সেইসকলক যি ধৰণে এক গুৰুত্ব দিয়াৰ আমি চেষ্টা কৰিছিলোঁ। গতিকে আজি তেওঁলোকক আমি মাতি আনি ইয়াত একো সন্মান মাত্ৰ তেওঁলোকক আমি উৎসাহ দিয়াৰ এটা চেষ্টা কৰিলোঁ আৰু এনেকৈ আমি সফলতা পালোঁ। প্ৰত্যেকজন ব্যক্তিয়ে উপস্থিত হৈছে আজি। শিক্ষাবিদ, কানৈ কলেজৰ প্ৰিন্সিপাল, কানৈ কমাৰ্চৰ প্ৰিন্সিপাল, লাহোৰ কলেজৰ প্ৰিন্সিপাল আমি দেখিবলৈ। আচলতে আমি 2012 চনৰ পৰাই আমি এনেকুৱা ধৰণৰ বিভিন্ন ক্ষেত্ৰত কাম কৰি অহা সমাজৰ, ধৰি লওক ডাক্তৰেই হওক, চিকিৎসক মানে সমাজকৰ্মীয়ে হওক বা টিচাৰেই হওক, তেনেকুৱা ধৰণৰ ব্যক্তিক আমি সন্মান যাচি আহিছিলোঁ। আৰু এইবাৰো আমি আচলতে ডিব্ৰুগড়ৰ এই এটা ভিতৰুৱা অঞ্চলত আমি এই অনুষ্ঠানটো পাতিছোঁ আৰু এই অনুষ্ঠানত আমাক বিভিন্ন ব্যক্তিয়ে সহায় কৰিছে আৰু বিভিন্ন ব্যক্তিক আমি এৱাৰ্ড প্ৰদান কৰিছোঁ। খুব ভাল লাগিছে। এইবাৰ আমি এইখন ডিব্ৰুগড় ডিষ্ট্ৰিক্ট বুলিয়ে নহয়, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমি কেইবাজন ব্যক্তিক আমি বাছি তেওঁলোকক বঁটা প্ৰদান কৰিলোঁ। আৰু অনাগত দিনতো আমি আমাৰ যিটো অল ইণ্ডিয়া জাৰ্নেলিষ্ট ইউনিয়নে এনেকুৱা ধৰণৰ কাৰ্যসূচী আমি ৰূপায়ণ কৰিম আৰু সমাজৰ বিভিন্ন ক্ষেত্ৰত আমি কাম কৰি আহিছোঁ। দুখীয়া ব্যক্তিসকলক আমি সহায়ৰ হাত আগবঢ়াই আহিছোঁ। এনেকুৱা ধৰণৰ আমি পদক্ষেপ অনাগত দিনতো আমি কৰি যাম। আৰু এটা বিষয় হ'ল যে নিশ্চয় জানে, মই 1999 চনৰ পৰাই গৰাখহনীয়া প্ৰতিৰোধ সংগ্ৰাম মঞ্চৰ লগত জড়িত। দিল্লী পৰ্যন্ত ধৰ্ণা কাৰ্যসূচীটো অংশগ্ৰহণ কৰিছোঁ আৰু
ধৰ্মীয় ক্ষেত্ৰত আপোনালোকে নিশ্চয় আমাৰ যিখিনি সাংবাদিক নিশ্চয় আপোনালোকে অনুকৰণ কৰিছে যে মই কিমান ধৰ্মীয় কামত জড়িত হৈ থাকোঁ। যেন আজি আমাৰ ডিব্ৰুগড় তিনিচুকীয়া জিলাৰ অন্তৰ্গত ৰহমৰীয়া কুণ্ডাহাটা থান, এই কুণ্ডাহাটা থানখনত আজি আজীৱন বুলি ক'ব লাগিব তাত সেৱা আগবঢ়াই আহিছোঁ। লগতে খেল জগততো য'তেই খেল যিয়ে নহওক আমি প্ৰতিটো ক্ষেত্ৰত ৰাইজক সহায় সহযোগ আগবঢ়াই ক্ৰীড়া জগতখনো এটা সুন্দৰকৈ আগবাঢ়ি যাওক বুলি আমি ৰাইজৰ লগত আছোঁ। সেইকাৰণে স্বীকৃতিটো দিয়াৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলোৰে আশীৰ্বাদত গুৱাহাটীত কাম শিকি আছোঁ বুলিয়ে ক'ব লাগিব। বিশেষ এটা চেনেলত দায়িত্ব লৈ আছোঁ যদিও, এখন পেপাৰৰ দায়িত্ব লৈ আছোঁ যদিও, আৰু এই যে অল ইণ্ডিয়া জাৰ্নেলিষ্ট ইউনিয়নে বিভিন্নজনক সমাজৰ হকে সাংস্কৃতিক দিশত, অৰ্থনীতিৰ দিশত বা বিভিন্ন কোণত সাংবাদিকতাৰ দিশত যিসকলে কাম কৰি আছে তেওঁলোকক এই বঁটা দি যি উৎসাহ দিলে তাৰ বাবে প্ৰথমতে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে সাংবাদিকসকলে আমাক গোটেই সমাজখনে বিচাৰি থাকে যেন সাংবাদিক সকলোৱে যেন সমাজৰ সমস্যাবিলাক দাঙি ধৰি সমাধানৰ ক্ষেত্ৰত মাত মাতিব লাগে, আৰু এই ক্ষেত্ৰত অল ইণ্ডিয়া জাৰ্নেলিষ্ট ইউনিয়নে বিশেষ পদক্ষেপ ল'ব বুলি আশা কৰিলোঁ। আৰু আজি যি এই গাঁৱৰ ভিতৰত খুব সুন্দৰভাৱে যি অনুষ্ঠান আয়োজন কৰিছে, এনেধৰণে যাতে গোটেই অসম বিয়পি তেওঁলোকে অনুষ্ঠানৰ মাজেৰে ৰাইজৰ সমস্যাবিলাক দাঙি ধৰি যাতে সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত আগভাগ ল'ব পাৰে, সেয়াহে কিন্তু মূল কথা হ'ব। আৰু মই ভাবোঁ অল ইণ্ডিয়া জাৰ্নেলিষ্ট ইউনিয়নে প্ৰত্যেকজন সাংবাদিকে মিলি আমাৰ ৰাইজৰ সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত এইটো কাৰণেই কৈছোঁ, কাৰণ সমস্যাবিলাক আমি দাঙি ধৰিব লাগিব, প্ৰত্যেকজন সাংবাদিকে দাঙি ধৰিব লাগিব। তাৰ পাছত ৰজাঘৰীয়াক দৃষ্টিগোচৰ কৰাব লাগিব। ৰজাঘৰীয়াক দৃষ্টিগোচৰ কৰোৱাই দিয়া আমাৰ দায়িত্ব, আৰু কাম বা সেই সমস্যাবিলাক সমাধান নোহোৱালৈকে আমাৰ কলম স্থগিত হ'ব নালাগে। এনেধৰণে কাম কৰি গ'লে গোটেই সমগ্ৰ ভাৰতবৰ্ষতে উন্নতি হ'ব। আজি অখিল ভাৰতীয় পতাকা মহাসভাৰ উদ্যোগত আজি যি গণ্যমান্য ব্যক্তিসকলক আজি বঁটা প্ৰদান কৰিছে, তেখেতলোকৰ লগতে আজি মোকো এই বঁটা প্ৰদান কৰিছে। মই তেখেতলোকক ধন্যবাদ আৰু মোৰ মৰম চেনেহ আন্তৰিক শ্ৰদ্ধা মই যাচিছোঁ। আৰু আজি যি আমাৰ মহান ব্যক্তিজনৰ বিষ্ণুপ্ৰসাদ ৰাভাৰ, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ আজি দিৱসৰ লগতে সংগতি ৰাখি আজি তেখেতলোকে অনুষ্ঠানটো আগবঢ়াইছে, আৰু লগতে হাটখোলা গাঁৱৰ ৰাইজে সহযোগিতা আগবঢ়াইছে। আজি খুব ভাল লাগিছে। আজি ভাৰতবৰ্ষকে প্ৰমুখ কৰি অসমৰ লগতে ডিব্ৰুগড় জিলাৰ বহুতো গণ্যমান্য ব্যক্তি ইয়াত উপস্থিত আছে, আৰু আজি গণ্যমান্য ব্যক্তিসকলে আদৰণিমূলক ভাষণ দি আৰু আমাৰ যি গ্ৰাম্য অঞ্চলৰ বা বাগান অঞ্চলৰ ৰাইজক উৎক্ষিত কৰিছে, সেইটো কাৰণে আমাৰ ভাল লাগিছে। আৰু যি কৃতি ছাত্ৰ ছাত্ৰীসকলক যি আমাৰ উচ্চতম মাধ্যমিক বিদ্যালয়ৰ মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী তথা যি আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভালকৈ পাছ কৰিছে, তেখেতলোকো মৰম চেনেহ আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা অভিনন্দন জনাইছে। সেইটো খুব ভাল লাগিছে। আৰু অনাগতৰ দিনলৈকে যেন তেখেতলোকে এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাক পাতি যায়, আৰু আমিও লগতে তেখেতলোকলৈ সহায় সহযোগিতা আগবঢ়াই যাম বুলি মই আজি কথা দিছোঁ। হয়, আজি অখিল ভাৰতীয় আজি সম্বৰ্ধনা জনাইছে, তেওঁলোকক যথেষ্ট মই ধন্যবাদ জনাইছোঁ। মোক সেইযোৰ তেওঁলোকক ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ যোগেদি আজি হাটখোলা ৰাজ্যবাসীৰ সহযোগত যিটো প্ৰগ্ৰেম কৰিছে সফলতাৰে আগবাঢ়ি গৈছে, কামনা কৰিছোঁ আৰু আগবাঢ়ি आज डिब्रूगढ़ की इस धरती पर ऑल इंडिया जर्नलिस्ट यूनियन अखिल भारतीय पत्रकार महासभा के द्वारा विष्णु प्रसाद बाबा जी के पुण्यतिथि के अवसर पर पत्रकारों के लिए समाज के विभिन्न क्षेत्रों में अच्छा कार्य करने वाले लोगों को शिक्षा के क्षेत्र में, चिकित्सा के क्षेत्र में, स्वास्थ्य के क्षेत्र में, संगीत के क्षेत्र में, साहित्य के क्षेत्र में
और बेहतर प्रदर्शन करने वाले लोगों को इस विष्णु प्रसाद बाबा जी के पुण्यतिथि के अवसर पर लोगों को सम्मानित करने का कार्य अखिल भारतीय पत्रकार महासभा के द्वारा किया गया है, जो निश्चित तौर पर जो है एक अच्छा संदेश समाज को जा रहा है और उनके अच्छे कार्यों के लिए उनके मनोबल को बढ़ाने का जो कार्य अखिल भारतीय पत्रकार महासभा के द्वारा जो किया जा रहा है, वो यहाँ की टीम के द्वारा मैं जो इस तरह के विभिन्न कार्यक्रम जो है हर समय पर आयोजित किए जा रहे हैं, मैं उनको बधाई भी दे रहा हूँ कि ऐसे कार्यक्रमों जो लोगों को सम्मानित करके उनको हौसलों को बढ़ावा देने का कार्य किया जा रहा है, तो निश्चित रूप से उनका लोगों को लाभ मिल रहा है और अच्छा से अच्छा प्रदर्शन करने के लिए जो है प्रयासरत कोशिश है और समय समय पर ऐसे कार्यक्रम का आयोजन करके उन लोगों को हौसले का अफजाई किया जा रहा है और विष्णु प्रसाद के पुण्यतिथि के अवसर पर ऐसे कार्यक्रम का जो आयोजन किया गया है, विष्णु प्रसाद जी एक समाज सेवी थे और समाज के प्रति उनकी चिंता थी। समाज में जो आंतरिक जो भारत में उस समय भ्रष्टाचार व्याप्त था, दास प्रथा थी, दबे कुचले लोगों के लिए लोग जो है उनको उत्पीड़न करते थे, दुखियारी लोगों को सताते थे, बड़े बड़े धनाढ़ जमींदार जो है उनके खिलाफ भी उन्होंने एक बेहतर आवाज उठाया और समाज में भी उन्होंने संगीत के क्षेत्र में, साहित्य के क्षेत्र में और शिक्षा के क्षेत्र में भी बहुत अच्छा काम किया और जब तक ये समाज रहेगा तब तक उनकी स्मृतियों को, उनके पंचितों पर चलने का काम ये समाज करेगा। उनके जीवन से हम लोगों को शिक्षा लेना चाहिए कि आसपास के लोग जो हमारे किसी के द्वारा सताए जा रहे हैं, प्रताड़ित किए जा रहे हैं, उनका सहयोग करना चाहिए और उनका मनोबल को जो है बढ़ाना चाहिए। সমাজৰ কাম কৰা সংবাদকৰ্মীক বিগত বহু বছৰত বহু কেইজন সাংবাদকৰ্মীক হত্যাও কৰিলে, কিন্তু আজিকো প্ৰতি চৰকাৰে সেই হত্যাকাৰী উলিয়াই দিব নোৱাৰিলে। আমি আমাৰ সংগঠনৰ পৰা আমি দাবী জনাইছো যে চৰকাৰে সাংবাদিকৰ নিৰাপত্তাটো সুনিশ্চিত কৰিব লাগে। সাংবাদিকৰ যিটো স্বাধীনতা, এই স্বাধীনতা যাতে ক্ষুণ্ণ নহয় তাৰ বাবে চৰকাৰে এক পদক্ষেপ ল'ব লাগে আৰু সংবাদকৰ্মীৰ বিভিন্ন ক্ষেত্ৰত বিভিন্ন ব্যক্তিয়ে কিন্তু তেওঁলোকক প্ৰাণে মৰা ধৰণৰ ভাবুকি প্ৰদান কৰে। এই ব্যক্তিবিলাকক চিনাক্ত কৰি সমাজৰ যাতে অতন্ত প্ৰহৰীৰ ভূমিকা লোৱা সাংবাদিকক স্বতন্ত্ৰ কৰি তোলাত চৰকাৰ এখন এক আচলতে প্ৰগতিশীল চৰকাৰ, ৰাইজৰ কথা কোৱা চৰকাৰ, সংবাদকৰ্মী নিৰাপত্তা দিয়াৰ কথা কোৱা চৰকাৰ। সেই আমি এই চৰকাৰক আপোনালোকৰ চেনেলৰ জৰিয়তে আহ্বান জনাইছো, আমাৰ দৰে আচলতে মফচলীয়া সাংবাদিকসকলক তেওঁলোকে নিৰাপত্তা দিয়ক আৰু স্বাধীনতা, তেওঁলোকৰ যিটো আচলতে বাক স্বাধীনতা, সংবাদৰ স্বাধীনতা এই অক্ষুণ্ণ ৰাখিবলৈ তেওঁলোকে সহায় কৰক।